নমস্কাৰ। পবিত্ৰ ভাদ মাহ চলি আছে। অহা ইংৰাজী 14 ছেপ্টেম্বৰ দেওবাৰে আমাৰ অসমত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হ'ব। যিসকল দম্পতীয়ে ব্যয়বহুল চিকিৎসা কৰাৰ পাছতো সন্তান লাভৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে জন্মাষ্টমীৰ দিনা কি কৰিব? নম্বৰ 1, জন্মাষ্টমীৰ দিনা দুয়ো স্বামী স্ত্ৰী ব্ৰহ্ম মুহূৰ্তত উঠি প্ৰথমতে ভগৱানক প্ৰাৰ্থনা কৰিব আৰু কীৰ্তনৰ শিশুলীলা পাঠ কৰিব। নম্বৰ 2, আপোনালোকে জন্মাষ্টমীত ব্ৰত ৰাখিব পাৰে। যদি ব্ৰত ৰাখিবলৈ প্ৰব্লেম হয় তেন্তে সাত্বিক আহাৰ গ্ৰহণ কৰিব। নম্বৰ 3, জন্মাষ্টমীৰ দিনা সন্ধ্যা এখন হালধীয়া কাপোৰৰ ওপৰত শিশু কৃষ্ণৰ এখন ফটো ৰাখিব। লগতে কৃষ্ণৰ অত্যন্ত প্ৰিয় এটি বাঁহী আৰু মৌৰা পাখি আগবঢ়াব। লগতে পায়স আগবঢ়াব। পুনৰবাৰ ভগৱানক এটি সুসন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা জনাব। তাৰ পিছত পায়স পৰিয়ালৰ মাজত বা ওচৰ চুবুৰীয়াৰ মাজত ভগাই দিব আৰু আপোনালোকেও গ্ৰহণ কৰিব। নম্বৰ 4, পিছদিনা নন্দোৎসৱ। সেইদিনা দৰিদ্ৰ লোকক ভোজন কৰাব বা কিবা সামগ্ৰী দান কৰিব। নম্বৰ 5, নন্দোৎসৱৰ দিনা যদি পাৰে কণ কণ শিশুক চুইট, চকলেট, খেলা বস্তু বা কাপোৰ গিফ্ট হিচাপে দিব পাৰে। ধন্যবাদ।